সুন্দৰকৈ আজিৰে পৰা আৰম্ভ হৈছে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰু বন বিভাগৰ উচ্ছেদ অভিযান পুৱাৰে পৰা চলি আছে এই গেলাজান আৰু ৩ নং ৰজাপুখুৰী অঞ্চলত। আৰু মোৰ পিছফালে থকা এইটো হৈছে গেলাজান অঞ্চলত থকা এটা বিশাল মাদ্ৰাছা আৰু এই মাদ্ৰাছাটো ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ চলাই থকা দেখিবলৈ পাইছে। ইয়াত এক বিশাল পৰিসৰৰ ভিতৰত এটা বিশাল মাদ্ৰাছা আচলতে নিৰ্মাণ কৰা হৈছিল। সমান্তৰালভাৱে এই মাদ্ৰাছাটোত এটা গেষ্ট হাউচ, শ্ৰেণীকোঠা আটাইবোৰ আচলতে বন বিভাগৰ এতিয়া উচ্ছেদ চলি থকা দেখিবলৈ লগা হৈছে। মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, এইটো হৈছে মাদ্ৰাছাৰ এটা শ্ৰেণীকোঠা আছিলে, এটা বিশাল শ্ৰেণীকোঠা, এটা বিশাল পৰিসৰত থকা এই যি মাদ্ৰাছা, এই মাদ্ৰাছাটোত বহু সময়ত আচলতে এই অঞ্চলৰ যিসকল লোক আছিলে এই লোকসকলে ইয়াত মাদ্ৰাছাত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছিল আৰু এই মাদ্ৰাছাটোত আচলতে এতিয়া প্ৰশাসনৰ বুলডোজাৰ চলা দেখিবলৈ পোৱা গৈছে। মোক সহযোগে দেখুৱাই আছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই উৰিয়ানবাগ সীমান্তৰ বিভিন্ন স্থানত উচ্ছেদ প্ৰক্ৰিয়া চলিলে। ৰেংমা সীমান্তত সাময়িকভাৱে বৰ্তমান উচ্ছেদ অভিযান ৰাখি থৈছে যদিও আজিৰে পৰা আৰম্ভ হৈছে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান। আৰু এই উচ্ছেদৰ মাজতে আমি কিছু বস্তু আচলতে কিছু কিতাপ পত্ৰ আচলতে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মোৰ সহযোগী আছে। এই যি মাদ্ৰাছাসমূহ আছিলে এই মাদ্ৰাছাসমূহত আচলতে কিতাপসমূহ আচলতে ইয়াত এনেদৰে আচলতে পেলাই ৰখা হৈছে। এই যিসমূহ শিক্ষা গ্ৰহণ কৰা হৈছিল এই শিক্ষা লোৱা আচলতে কাগজ পত্ৰকে আদি কৰি যিসমূহ কিতাপ আছিলে সেই কিতাপসমূহ ইয়াত আচলতে এনেদৰে ৰাখি থোৱা হৈছে। এই যি মাদ্ৰাছাটোত শিক্ষা গ্ৰহণ কৰা হৈছিলে, ছাত্ৰ ছাত্ৰীসকলক যিসমূহ মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা হৈছিলে সেই শিক্ষা গ্ৰহণ কৰা সকলোখিনি কিতাপ পত্ৰ ইয়াত মজুত কৰি ৰখা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু এনেদৰে দেখুৱাই থকা হৈছে এই যি মাদ্ৰাছাৰ কিতাপসমূহ সেই কিতাপসমূহ ইয়াত মজুত কৰি ৰখা হৈছে। তাৰ সমান্তৰালভাৱে যদি চাওঁ, এই যি মাদ্ৰাছাটো আছে এই মাদ্ৰাছাটো আচলতে কমফুল উলুম গেলাজান মাদ্ৰাছা আছিলে। এই মাদ্ৰাছাটোত দেখিবলৈ পোৱা গৈছে যিসমূহ আচলতে ৰছীদ বহি কমফুল উলুম গেলাজান মাদ্ৰাছা, এই মাদ্ৰাছাটো আচলতে নামভৰ্তিৰ কাৰণে যিসমূহ ৰচিদ সেই ৰচিদ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালভাৱে যদি চাওঁ আমি অসম ৰাজ্যিক জমিয়ত উলামা প্ৰাথমিক সদস্য ভৰ্তি ৰচিদ, এই ৰচিদসমূহো ইয়াত জাহাজত থকা দেখিবলৈ পোৱা গৈছে। এই সকলোখিনি বস্তু কিতাপ পত্ৰকে আদি কৰি যিসমূহ সামগ্ৰীসমূহ ইয়াত দেখিবলৈ পোৱা গৈছে। উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে হওক সৌতা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে হওক কৈ আহিছে যে আজিৰে পৰা আৰম্ভ হৈছে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান। আৰু পুৱাৰে পৰা এই গেলাজান আৰু ৩ নং ৰজাপুখুৰী অঞ্চলত চলি আছে উচ্ছেদ অভিযান। আৰু আমি দেখুৱালো এই যি মাদ্ৰাছা আছে গেলাজান অঞ্চলত এই মাদ্ৰাছাটোত ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ চলা দেখিবলৈ পোৱা গৈছে।